সভামাতে অচৰখিয়া কথাটো আমি শুনিবই লাগিব গতিকে এইবোৰ কথাত মন মাৰি থাকিলে তোৰ আৰু মোৰ একোৱে লাভ নহ'ব গম পালি নহয় 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 কাইটিও হে বুলি তথাপিতো আমিও মানুহ মানুহ হলো বুলি সামান্য কথাতে কেচকেচিয়াই থাকে কাম কৰি জানো শান্তি লাগে কেনেকে লাগিব বৃদ্ধ ৰজাটো কামেই নাই ৰজা দুৰ্যোধনা যদি আজি এটা কয় কাইলৈ এটা যুৱৰাজ দুখাখনে কব এটা তাৰ উপৰি হে কপতীয়া মোমাৰ হকুনিটো আছে কেলেনো ভুৱা ৰখীয়া ভাও লৈছিলো পাই মোক খালি কবও নোৱাৰো নহয় গম পালে দুইটাকে নচোচা হুলত দিব দেখা নাই স্বয়ং ৰাজবধূক দ্ৰৌপদী কি কৰিলে হে ৰামহী হে পাণ্ডৱ বিশেষকৈ দ্ৰৌপদীৰ কথা ভাবিলে বেয়াই লাগে পাই কিমান গুণী জ্ঞানী মানুহৰ আগত ইমান অপমান কৰিলে এইবোৰ কথা শুনাও জানো মহাপাপ নহয় আমি যেনিবা ডাঙৰ মানুহ নহলোৱে হোৱা হলে বাৰু তেনে ঘিণ লগা দৃশ্য কেনেকে চালোহেঁতেন কচোন বাৰু হয় হয় কাটি তই ঠিকেই কৈছ পিছে কাইনি কথা এটা ঘুনুক ঘানাকে গম পাইছো কি কিমান হৈছে কিমান মিছা মই নাজানো বোলে অসমে যজ্ঞ কথা বোলে এতিয়া পিতা ভীষ্মক কোৱা হয় নে ৰাম 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 আচাৰ্য তোলক বোলে নিমন্ত্ৰণ কোৱা হয় শেষ তোলকক নামাতিলে নহয় কাৰণেহে নিমন্ত্ৰণ জনাইছে বোলে হয় নে হয় অহংকাৰ কিন্তু ভাল নহয় দেই নহয় নহয় কথাতে কয় নহয় বোলে দহু আঙুলিয়ে খাই বুঢ়াই চুকিলেহে যায় ইয়াৰ ফল কিন্তু হাতে হাতে পাব ইয়াৰ মূলতে হে কপতীয়া মোমাৰ হকনিটো বুজিছা এইটো যোনদিনাখনি পৰা আহি আমাৰ ৰাজ্যত ভৰি দিলেহি একেবাৰে আমাৰ ৰাজ্যখন শান্তিয়ে নোহোৱা হ'ল বুজিছা আজিকালি বেৰৰ কাণ থাকে নহয় কেনে বাকো শুনিব লাগিলে তোৰ মোৰ ফালে আইধাই পৰিলে এতিয়া মোৰ ফেকেলা মাৰি থাকিব নালাগে নিজৰ কামত ধুংগে কি হ'ল আকৌ এইবোৰ কথা আকৌ জাকটা গাই নুপুৰিবি কেলে কম নকওঁ বল
পিতামহক সাক্ষাৎ কৰিলা গান্ধাৰী কি হ'ল মৌন হৈ ৰলা যে অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত কি ক'লে পিতামহে সেই নিদাৰুণ সত্যক জানো আপুনি শ্ৰৱণ কৰিব পাৰিব গান্ধাৰী পিতামহে ক'লে বিনাশকালে বিপৰীত বুদ্ধি গান্ধাৰী চিৎকাৰ কৰি নুঠিব আৰ্যপুত্ৰ মই জানো সত্যক শ্ৰৱণ অথবা গ্ৰহণ কৰিবলৈ আপুনি অপৰাগ সেয়েহে এই বিষয়ে আপুনি পিতামহৰ পৰাই জানিব পাৰিব শুনা পাওঁ যেন মই পিতামহৰ পদধ্বনি মোৰ অনুমান যদি সত্য হয় পিতামহ আপোনাৰ নিচেই নিকট তোমাৰ অনুমান সত্য মহাৰাণী ভীষ্মৰ প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ মহাৰাজ সম্বোধনেৰে মোক লজ্জিত নকৰিব পিতামহ আৰ্শীষ প্ৰদান কৰক আয়ুষ্মান ভৱ আগমনৰ উদ্দেশ্য অৱগত কৰি কৃতাৰ্থ কৰক পিতামহ এটি প্ৰশ্ন আছে মহাৰাজ যদি আপুনি অনুমতি প্ৰদান কৰে পুনশ্চ লজ্জিত নকৰিব পিতামহ অকপতে ব্যক্ত কৰক কপটতা ভীষ্মৰ দ্বাৰা অসম্ভৱ মহাৰাজ পিতামহ আপোনাক দৃষ্টিহীন বুলি জানে জগতে কিন্তু মোক কওক কোনদিনা আপোনাৰ অন্তৰ্দৃষ্টি জাগৃত হ'ব নে কুৰুবংশৰ ধ্বংসৰ স্থপৰ মাজত মোৰ প্ৰতি আজি এনে কঠোৰ বাক্যবান কিয় পিতামহ কিয় আৰ্যপুত্ৰ সহস্ৰবাৰ ভুল কৰাৰ পাছতো যি অনুতাপৰ অগণিত নিজকে দগ্ধ কৰিবলৈ সক্ষম সিজনৰ প্ৰতিয়ে গংগা পুত্ৰ ভীষ্ম ইয়াতকৈ কঠোৰ হোৱাটো প্ৰয়োজন মহাৰাজ মোৰ অপৰাধ কি পিতামহ ব্যক্ত কৰক মনৰ ৰন্ধত্ব দূৰ কৰি অন্তৰ্দৃষ্টিৰে হস্তিনাৰ ভৱিষ্যত দৰ্শন কৰিবলৈ পিতামহে আপোনাক আহ্বান জনাইছে আৰ্যপুত্ৰ আপুনি কি ইয়াৰ বাবে সক্ষম আৰ্যপুত্ৰ গান্ধাৰী এইদৰে শব্দৰ মায়াজাল সৃষ্টি কৰি মোক বিভ্ৰান্ত নকৰিবা মোক মাত্ৰ ব্যক্ত কৰা যে মোৰ অপৰাধ কি যতুগৃহদা অন্যায় পাখা খেল দ্ৰুপদীৰ বস্ত্ৰহৰণ পাণ্ডৱৰ বনবাস এয়া কাৰ অপৰাধ মহাৰাজ ব্যাধিযুক্ত পাণ্ডু জন্মান্ধ ধৃতৰাষ্ট্ৰ কাৰ ভুলৰ পৰিণতি পিতামহ জন্মত ঈশ্বৰৰ ইচ্ছা কিন্তু কৰ্ম মনুষ্যৰ আয়ত্তাধীন মহাৰাজ জন্মতে যাৰ বিধি পাম তাৰ বাৰু সংসাৰত কিবা কাম পিতামহ জন্মান্ধ বুলি জানিও ব্যাধিগ্ৰস্ত বুলি জানিও আমাক কিয় জীয়াই ৰাখিলে পিতামহ তেতিয়াই যদি আমাক নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো কিন্তু নিত্যন্তই মূৰ্খতাৰ পৰিচয় মহাৰাজ হস্তিনাপুৰৰ নিকট মহাকালৰ কালভৈৰৱ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই মনত ৰাখিব মহাৰাজ আপোনাৰ শাসন কালত হোৱা প্ৰতিটো অন্যায় আৰু অকাৰ্যৰ বাবে ইতিহাসে কিন্তু আপোনাকে এদিন দুখীৰ আসনত বহুৱাব ক্ষমা কৰিব পিতামহ সেই অপৰাধ কিঞ্চিত ভাগ আপুনিও জানো নাপাব নিজকে সংযত কৰক আৰ্যপুত্ৰ মনত ৰাখিব তাৰ প্ৰতি এনে প্ৰশ্ন কৰিছে আপুনি হস্তিনাপুৰৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ পাছতো এই পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় ভীষ্মৰ বিৰুদ্ধে ইয়াতকৈ আছে জানো কিবা দুৰ্ভাগ্যৰ কথা মহাৰাজ জন্মান্ধ বুলি জানিও সকলো অন্যায় সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হয় হতভাগ্যৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক মোৰ কেতিয়াবা এনে লাগে পিতামহ বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা এই ধৃতৰাষ্ট্ৰকেই যেন কৰিলে সম্পন্ন জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত
ধৃতৰাষ্ট্ৰক ভস্ম নকৰাৰ পৰ্যন্ত যেন ক্ষান্ত নহ'ব এই বিধাতা। আৰ্যপুত্ৰ মোৰ কেতিয়াবা আকৌ এনে লাগে পিতামহ, আপোনাৰ আঙুলিতে ধৰি আকৌ যেনে ঘূৰি যাম হৈ খাবলৈ। মোৰ জোৰ পৰা ভুল কৰিছিলোঁ, ঠিক তাৰ পৰা জীৱন পুনৰ আৰম্ভ কৰিম। য'ত লুৰ মুঠ গড়েৰে কোনো নাৰীয়ে নিজ গৰ্ভজাত সন্তানক গৰ্ভৰ ভিতৰত অত্যাচাৰ কৰিব নোৱাৰে, য'ত ৰাজসভাত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনো